নমস্কাৰ ই শ্ৰেণীৰ অন্য এটা ভিডিঅ'লৈ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক মই অভিজিতে তোমালোকক আকৌ এবাৰ স্বাগতম জনাইছো। আজি মই তোমালোকৰ সৈতে আলোচনা কৰিম এই পাঠটো অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ এই পাঠটোৰ ইয়াৰ আগলৈকে আমি যোনখিনি পঢ়িলো তাৰ পিছৰ অংশ আমি এতিয়া এই অধ্যায়টোত আমাৰ এই খণ্ডটোত তোমালোকৰ সৈতে আলোচনা কৰিম। আমি ইতিমধ্যে তোমালোকৰ সৈতে আলোচনা কৰিছিলো ব্ৰিটিছৰ ঔপনিৱেশিক নীতিসমূহে কিদৰে সাধাৰণ ৰাইজক অসমৰ সাধাৰণ ৰাইজক অসন্তুষ্টি দিছিলে, তেওঁলোকৰ মনত ক্ষোভৰ সৃষ্টি কৰিছিলে আৰু সেই ক্ষোভৰ ফলশ্ৰুতিতে কি হৈছিলে একৰা বিদ্ৰোহৰ অগনি জ্বলি উঠিছিলে আৰু সেই বিদ্ৰোহে এসময়ত সেই বিদ্ৰোহৰ পৰা গৈ প্ৰতিবাদৰ পৰা গৈ সেই বিদ্ৰোহ হৈছিলে আৰু সেই বিদ্ৰোহে কি কৰিছিলে ব্ৰিটিছৰ ভেটি কপাইছিলে। গতিকে ইতিমধ্যে মই তোমালোকৰ সৈতে আলোচনা কৰিছিলো ৰাইজ মেলৰ কথা, তোমালোকৰ সৈতে যোৱাটো খণ্ডত মই তোমালোকৰ সৈতে আলোচনা কৰিছিলো। আজি সেই ৰাইজ মেলৰ পৰা হোৱা কৃষক বিদ্ৰোহৰ আগলৈ আৰু কেনেকুৱা ধৰণৰ পৰিঘটনা হৈছিলে সেই ঘটনাবিলাকৰ বিস্তৃত এটা বিৱৰণ, সেই ঘটনাবিলাকৰ পুংখানুপুংখ বিশ্লেষণ কৰাৰ অৰ্থেই আচলতে এই ক্লাছটো মই তোমালোকৰ বাবে লৈ আহিছো। গতিকে চাওঁ আহাচোন আমি কি আলোচনা কৰিছিলো, তাৰ পিছত কেনেদৰে সেই ৰাইজ মেলসমূহৰ কথা আমি পাতিছিলো, কিদৰে ৰাইজ মেলৰ পৰা গৈ পিনি কৃষক বিদ্ৰোহে জন্ম লৈছিলে আৰু সেই কৃষক বিদ্ৰোহ কিদৰে আৰম্ভ হৈছিলে, কৃষক বিদ্ৰোহৰ পৰিৱেশ, কৃষক বিদ্ৰোহৰ যিটো পৰিস্থিতি কিদৰে ব্ৰিটিছে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিলে, ব্ৰিটিছে কিদৰে আচলতে এই কৃষক বিদ্ৰোহসমূহক লৈছিলে বা কৃষক বিদ্ৰোহসমূহে কিদৰেনো ভাৰতৰ স্বাধীনতা আন্দোলনত এক অভূতপূৰ্ব জাগৰণৰ সৃষ্টি কৰিছিলে, সেই গোটেই কথাখিনি আমি আমাৰ এই অধ্যায়টোত খণ্ডটোত আমি তোমালোকৰ সৈতে আলোচনা কৰিম। আমি সেইদিনাখন পঢ়িছিলো ৰাইজ মেলৰ পৰা হোৱা কৃষক বিদ্ৰোহৰ বিষয়ে। আজি আমি লাচিমা আৰু পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ বিষয়ে তোমালোকৰ সৈতে আলোচনা কৰিম। লাচিমাৰ কৃষক বিদ্ৰোহ আৰু পথৰুঘাটৰ কৃষক বিদ্ৰোহ। পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ নাম হয়তো তোমালোকে শুনিছা, খুব জনপ্ৰিয় বা খুব আচলতে খুব প্ৰচলিত, কিন্তু লাচিমাৰ কথা হয়তো তোমালোকে শুনা নাই। গতিকে পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন আহে যে লাচিমাৰ কৃষক বিদ্ৰোহৰ পটভূমি লিখা বা কোনে আৰম্ভ কৰিছিলে, কি হৈছিলে, গোটেই ঘটনাটোৰ বিষয়ে কেতিয়াবা লিখিবলৈ আহে। গতিকে আমি বিস্তৃতভাৱে ইয়াত আলোচনা কৰিম। লাচিমাৰ কৃষক বিদ্ৰোহ ৰঙিয়া আৰু লাচিমা অঞ্চলত ফুলগুৰিৰ বিদ্ৰোহৰ প্ৰভাৱ আৰু ব্ৰিটিছ শাসনৰ কঠোৰ কৰ নীতিৰ প্ৰতিবাদ। মানে কি হৈছিলে, এই ফুলগুৰি ধাবাৰ বিদ্ৰোহৰ কথা আমি পঢ়িছিলো, কিদৰে আফিং খেতি বন্ধ কৰি দিয়া আৰু তামোল আৰু পাণৰ ওপৰত কৰ লগোৱাৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলে। ব্ৰিটিছ বিষয়া এজনক হত্যা কৰা হৈছিলে। তাৰ পিছৰ পৰা কি হৈছিলে, সেই অঞ্চলটোত ব্ৰিটিছে কৃষকসকলক অত্যাচাৰ চলাইছিলে, লিডাৰবিলাকক ধৰি নি পিনি জেলত দিছিলে, কাৰোবাক হত্যা কৰিছিলে। গতিকে সেইখিনি কথা আমি আলোচনা কৰিছিলো। বৰমাত ৰাইজমেল সক্ৰিয় হৈছিলে, লাঠিয়াল বাহিনী, ডাক পিয়ন আৰু চোৰাং যোগাযোগ ব্যৱস্থা গঢ়ি তোলা হৈছিলে। বহু অঞ্চলৰ কৃষক ৰাইজমেলত যোগদান কৰিছিলে, যেনেকে লচিমা, চৌধুৰী, পানাগাঁও, সৰ্থেবাৰী, পাটাচাৰকুচি আদিৰ পৰা হাজাৰ হাজাৰ কৃষকে যোগদান কৰিছিলে। এই লচিমাৰ কৃষক বিদ্ৰোহৰ পটভূমিটো আছিলে এনেধৰণৰ। প্ৰধান ঘটনা আছিলে কি হৈছিলে, 21 জানুৱাৰী 1894 চনত মৌজাদাৰ দাসুৰাম চৌধুৰী আৰু মণ্ডল হলিৰাম মিশ্ৰই খাজানা সংগ্ৰহলৈ গৈ খাজানা সংগ্ৰহ কৰি কি হৈছিলে, ৰাইজক পীড়িত কৰিছিলে। মহকুমাধিপতি মাধৱ চন্দ্ৰ বৰদলৈয়ে ৭৫ জনক আটক কৰে। প্ৰায় ৬০০০ কৃষকে বন্দীৰ মুক্তিৰ বাবে আবেদন দাখিল কৰে। এইবিলাক মই পঢ়ি দিছো, তোমালোকক ভালদৰে গোটেই ঘটনাটো মই বুজাই দিম। বিদ্ৰোহৰ নেতাসকলক শাস্তি দিয়া হৈছিলে। কি হৈছিলে, ব্ৰিটিছৰ যোনবোৰ কৰ নীতি, খাজানা বা কৰ নীতি এইবিলাকে কি কৰিছিলে, সাধাৰণ কৃষক ৰাইজক অতিষ্ঠ কৰিছিলে। এইখিনি কথা আমি সেইদিনাখন আগতেও মই তোমালোকক আলোচনা কৰিছো, কৃষক ৰাইজক অতিষ্ঠ কৰিছিলে। এই অতিষ্ঠ হোৱা কৃষক ৰাইজে গণতান্ত্ৰিকভাৱে প্ৰথমতে প্ৰতিবাদ কৰিবলৈ কি কৰিছিলে, ৰাইজমেলসমূহৰ আয়োজন কৰিছিলে, ৰাইজমেলসমূহৰ আলোচনা কৰিছিলে। এই ৰাইজমেলসমূহত কি হৈছিলে, ৰাইজে স্মাৰক প্ৰদান কৰিছিলে ব্ৰিটিছক যে খাজানাসমূহ, এনেকুৱা ধৰণৰ অত্যাচাৰী খাজানাসমূহ বন্ধ হ'ব লাগে বা তেওঁলোকৰ ওপৰত যিবোৰ নিপীড়ন চলি আছে তেওঁলোকৰ সা সুবিধা উন্নত কৰিব, কৃষকৰ সা সুবিধাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, এনেকুৱা ধৰণৰ দাবীৰে আচলতে এই ৰাইজমেলসমূহ অনুষ্ঠিত হৈছিলে। কিন্তু এই ৰাইজমেলসমূহত আলোচিত হোৱা বিষয়বোৰ
বা ৰাইজমেলসমূহে দাবী জনোৱা বিষয়বোৰক যেতিয়া ব্ৰিটিছে নস্যাৎ কৰিছিলে, ব্ৰিটিছ বিষয়াসকলে সেইবোৰ মানি লোৱা নাছিলে, তেতিয়া সাধাৰণ ৰাইজে কি কৰিছিলে? সাধাৰণ ৰাইজে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু সেই প্ৰতিবাদ কেতিয়াবা জংগী ৰূপত প্ৰকাশিত হৈছিলে আৰু সেই জংগী প্ৰতিবাদেই কি কৰিছিলে? জংগী প্ৰতিবাদৰ ফলত কেতিয়াবা ব্ৰিটিছ বিষয়াৰ মৃত্যু পৰ্যন্তও ঘটিছিলে। গতিকে সেই জংগী প্ৰতিবাদৰ ফলত হোৱা এনেধৰণৰ কৃষক বিদ্ৰোহ সমূহৰ ভিতৰত অন্যতম আছিলে লাচিমাৰ কৃষক বিদ্ৰোহ। 1894 চনত হোৱা এই লাচিমাৰ কৃষক বিদ্ৰোহে কি কৰিছিলে? লাচিমাৰ কৃষক বিদ্ৰোহত প্ৰায় ৬,০০০ কৃষকক বন্দী কৰি থোৱা হৈছিলে আৰু এই ৬,০০০ কৃষকে বন্দীৰ মুক্তিৰ বাবে আবেদন দাখিল কৰিছিলে। বিদ্ৰোহৰ নেতাসকলক শাস্তি দিয়া হৈছিলে। পুষ্পধাম কলিতা, দেৱী দত্ত শৰ্মা, জয়ন্তী বেজ, নিৰ্ভাজা কলিতা, নাওচাকু কলিতা আৰু মংলু কলিতা ২ বছৰ সহস্ৰ কাৰাদণ্ড ভোগ কৰে। এই কৃষক বিদ্ৰোহৰ নেতৃত্ব লোৱা এই যিসকল কৃষক আছিলে, এই বিদ্ৰোহীসকলক কি কৰিছিলে? ব্ৰিটিছে কি কৰিছিলে? ব্ৰিটিছে তেওঁলোকক শাস্তি দিছিলে, ব্ৰিটিছে তেওঁলোকক জেলত দিছিলে আৰু তেওঁলোকক সহস্ৰ কাৰাদণ্ড দিছিলে। গতিকে আমি লাচিমাৰ কৃষক বিদ্ৰোহৰ বিষয়ে ইমানখিনি পঢ়িলোঁ। তোমালোকৰ কিতাপত ইমানখিনি আছে। ভৱিষ্যতে যদি তোমালোকে ইতিহাস গভীৰভাৱে অধ্যয়ন কৰা তেতিয়াহ'লে আৰু অধিক জানিবলৈ পাবা তোমালোকে। গতিকে মই ইয়াৰ পিছত আৰু কি কি বিদ্ৰোহ হৈছিলে সেইসমূহ আলোচনা কৰোঁ। পথৰুঘাটৰ কৃষক বিদ্ৰোহ। পথৰুঘাটৰ কৃষক বিদ্ৰোহ হৈছিলে 1894 চনতে হৈছিলে। পটভূমি কেনেকুৱা ধৰণৰ আছিলে যে উত্তৰ কামৰূপৰ মঙলদৈ মহকুমাৰ পথৰুঘাটত খাজানা বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ। এই গোটেই বিদ্ৰোহসমূহ যদি তোমালোকে চোৱা, এই গোটেই বিদ্ৰোহসমূহৰ মূল কাৰণ যদি আমি চাওঁ, খাজানা বৃদ্ধি, কৃষকৰ ওপৰত কৰ, কৃষকৰ ওপৰত প্ৰয়োগ কৰা অতিৰিক্ত কৰৰ বোজা, এইবিলাক কাৰণতে মূলতঃ কৃষক বিদ্ৰোহ আৰম্ভ হৈছিলে। এই পথৰুঘাটতো ঠিক একেধৰণে উত্তৰ কামৰূপৰ ক'ত আছে? পথৰুঘাট মঙলদৈত আছে, হয়নে? পথৰুঘাট তোমালোকে যিসকলে নামনি অসমৰ ফালে ফুৰিবলৈ গৈছা, মঙলদৈত তোমালোকে পথৰুঘাটৰ এই কৃষক বিদ্ৰোহ হোৱা জেগাটো কেতিয়াবা তোমালোকে চাবলৈ যাব পাৰা। কলাইগাঁও, মঙলদৈ, চিপাঝাৰ আৰু পথৰুঘাটৰ কৃষকে ৰাইজ মেলত মিলিত হৈছিলে। প্ৰথমতে কেনেকৈ আৰম্ভ হৈছিলে? কলাইগাঁও, মঙলদৈ অঞ্চল এইবিলাক। কলাইগাঁও, যদি তোমালোক কোনোবা মঙলদৈ আছা তেতিয়া তোমালোকে জানা এইবিলাক অঞ্চলৰ কথা। কলাইগাঁও, মঙলদৈ, চিপাঝাৰ আৰু পথৰুঘাটৰ কৃষকে ৰাইজ মেলত মিলিত হৈছিলে। জানুৱাৰী ২৬ৰ পৰা ২৮ তাৰিখে বৃহৎ ৩দিনীয়া ৰাইজ মেল অনুষ্ঠিত হৈছিলে। প্ৰথমতে কি হৈছিলে? পথৰুঘাটত ৰাইজ মেল অনুষ্ঠিত হৈছিলে। পুলিচ মিলিটাৰীৰ উপস্থিতিত কৃষকে সম্পত্তি বাজেয়াপ্ত কৰা কাৰ্য বন্ধ কৰিবলৈ চেষ্টা কৰে। প্ৰায় ২০০০ উত্তেজিত কৃষক জিৰণি শিবিৰৰ ফালে আগবাঢ়ে। উত্তেজিত কৃষকে হাতত লাঠি আৰু বাঁহৰ কামি লৈ পুলিচ সেনাৰ লগত কি কৰে? পুলিচ সেনাক আক্ৰমণ কৰে। গুলীচালনাৰ ফলত চৰকাৰী হিচাপ মতে ১৫ জনৰ মৃত্যু হয় আৰু ৩৭ জন আহত হয়। বেচৰকাৰী হিচাপে কিন্তু ১৪০ জনৰ মৃত্যু আৰু ১৫০ জনৰ মৃত্যু হয়। সেই ৰাইজ মেল অনুষ্ঠিত হৈ থকা ঠাই টুকুৰাতে কি হৈছিলে? যেতিয়া কৃষকসকলৰ দাবীসমূহ, প্ৰতিবাদসমূহ ব্ৰিটিছে মানি লোৱা নাছিলে, ব্ৰিটিছে মানি নোলোৱাৰ ফলত কৃষকসকল উত্তেজিত হৈ আহিছিলে আৰু উত্তেজিত কৃষকে কি কৰিছিলে? উত্তেজিত কৃষকে তাত থকা ব্ৰিটিছ বিষয়া, পুলিচ মিলিটাৰীৰ প্ৰতি তেওঁলোকে কি কৰিছিলে? পুলিচ মিলিটাৰীক আক্ৰমণ কৰিবলৈ তেওঁলোকে আগবাঢ়ি গৈছিলে। পুলিচ মিলিটাৰীৰ ওপৰত সাধাৰণ কৃষক ৰাইজৰ অস্ত্ৰ হিচাপে তেতিয়া আছিলে হাতত মাত্ৰ কিছুমান লাখুটি, বাঁহৰ লাখুটি, বাঁহৰ কামি। গতিকে সেই বাঁহৰ কামি লৈ, হাতত লাখুটি লৈ পিনি পুলিচ সেনাৰ ওচৰত প্ৰতিবাদ কৰিবলৈ যোৱা কৃষকক পুলিচৰ হাতত থকা গুলী বাৰুদে সহজেই সেই প্ৰতিবাদ তেওঁলোকে কি কৰিছিলে? নিপাত দিছিলে। তেওঁলোকে পুলিচে কি কৰিছিলে? গুলীচালনা কৰিছিলে কৃষক ৰাইজৰ ওপৰত আৰু সেই গুলীচালনাৰ ফলত চৰকাৰী যিটো হিচাপ, সেই চৰকাৰী হিচাপ মতে পথৰুঘাটৰ কৃষক বিদ্ৰোহত প্ৰায় ১৫ জনৰ লোকৰ মৃত্যু হৈছিলে আৰু ৩৭ জন লোক আহত হৈছিলে। খুবেই ভয়াৱহ এটা পৰিস্থিতি। ভাবাচোন, এখন ৰাইজ মেল হৈ আছে। তোমালোকে বাতৰিসমূহত আজিকালি দেখা যে এনেদৰে কেতিয়াবা ৰাইজ মেল বা এনেকুৱা ধৰণৰ যোনবোৰ মেল মিটিং অনুষ্ঠিত হয়, সেই তেনেকুৱা এখন মিটিঙত যদি ভাবাচোন তেনেদৰে নিৰ্বিকাৰে গুলী চালনা হয় আৰু তাত থকা সাধাৰণ মানুহৰ প্ৰতিবাদকাৰীৰ যদি মৃত্যু হয়, কেনে এক পৰিৱেশৰ সৃষ্টি হ'ব? গতিকে তেনে এটা পৰিৱেশৰ সঁচাকৈ সৃষ্টি হৈছিলে, সূচনা হৈছিলে। পুলিচে নিৰ্বিচাৰভাৱে সাধাৰণ মানুহৰ ওপৰত গুলী চালনা কৰিছিলে আৰু সেই গুলী চালনাত যিটো তেওঁলোকে হিচাপ দিছে, সেই হিচাপটো আচলতে বহু বেছি। তাত আচলতে লোকৰ মৃত্যু হৈছিলে। ১৪০ জন পৰ্যন্ত লোকৰ মৃত্যু হৈছিলে। ১৫০ জন লোকে আহত হৈছিলে।
বিদ্ৰোহ কঠোৰভাৱে দমন কৰিছিলে, কিন্তু স্থানীয় কৃষকে আন্দোলনৰ শক্তি আৰু স্ব-সংগঠন সক্ষমতা প্ৰদৰ্শন কৰে। বিদ্ৰোহক কঠোৰভাৱে দমন কৰা হয় যদিও আন্দোলনকাৰীসকলে কিন্তু পিছ হুহুকা নাছিলে। আন্দোলনকাৰীসকলে কিন্তু ব্ৰিটিছৰ বিৰুদ্ধে তেওঁলোকৰ যি প্ৰতিবাদ তেওঁলোকে অব্যাহত ৰাখি গ'ল। তেওঁলোকে ব্ৰিটিছৰ দমন, ব্ৰিটিছৰ যি অত্যাচাৰী শোষণ বা ব্ৰিটিছৰ ঔপনিৱেশিক নীতিসমূহৰ বিৰুদ্ধে একেলগে যেতিয়া মাত মাতিছিলে, সেই মাতৰ কিন্তু যিটো ধ্বনি, সেই ধ্বনিয়ে কি কৰিছিলে, ব্ৰিটিছৰ ওপৰ মহলালৈকে কিন্তু এই বাতৰিটো গৈছিলে যে সাধাৰণ মানুহৰ মনত কিন্তু এতিয়া ক্ষোভৰ অগ্নি জ্বলি উঠিছে, সাধাৰণ মানুহ কিন্তু এতিয়া প্ৰতিবাদী হৈ উঠিছে। গতিকে আমি এই গোটেই কথাখিনি পঢ়িলো। ঠিক একেদৰে যিদৰে লাচিমাৰ বিদ্ৰোহত বিদ্ৰোহী কৃষকক ব্ৰিটিছে কি কৰিছিলে, জেলত দিছিলে, কাৰোবাক কাৰাদণ্ড দিছিলে, অষ্টম কাৰাদণ্ড দিছিলে, ফাঁচি দিছিলে। গতিকে ঠিক একেদৰে পথৰুঘাটতো কি কৰা হয়, ৩৭জন লোকক গ্ৰেপ্তাৰ কৰি তেওঁলোকক কাৰাদণ্ড দিয়া হয়। বিদ্ৰোহৰ প্ৰভাৱ কি হৈছিলে, অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে কৃষকৰ সংগঠন আৰু অসহযোগ আন্দোলনৰ প্ৰথম নিদৰ্শন। এই পথৰুঘাটতে কি হৈছিলে, প্ৰথমবাৰৰ বাবে এই যোনটো আমাৰ অসহযোগ আন্দোলন, মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন হৈছিলে। তোমালোকে হয়তো অসহযোগ আন্দোলনৰ বিষয়ে শুনিছা বা পঢ়িছা। এই অসহযোগ আন্দোলনৰ প্ৰথম নিদৰ্শন বুলি আমি পথৰুঘাটক ক'ব পাৰোঁ। তেওঁলোকে কি কৰিছিলে, ব্ৰিটিছক কৰ নিদিওঁ বুলি তেওঁলোকে ব্ৰিটিছক খাজানা দিয়া বন্ধ কৰি দিম বুলি কি কৰিছিলে, অসহযোগ কৰিছিলে। গতিকে এইটো কৃষকৰ প্ৰথম সংগঠিত প্ৰতিবাদ, য'ত আমি কি দেখা পাওঁ, অসহযোগ আন্দোলনৰ প্ৰথম নিদৰ্শন দেখা পাওঁ। ফুলগুৰি আৰু লাচিমা পথৰুঘাটৰ বিদ্ৰোহে অন্যান্য অঞ্চলৰ কৃষকক শোষণৰ বিৰুদ্ধে সংগঠিত হ'বলৈ অনুপ্ৰাণিত কৰে। এই বিদ্ৰোহসমূহ পৰৱৰ্তী সময়ত অসমৰ স্বাধীনতা আন্দোলনত জনসাধাৰণৰ অংশগ্ৰহণৰ বাবে প্ৰেৰণা হিচাপে কাম কৰে। এই যি কৃষক বিদ্ৰোহ হৈছিলে, এই বিদ্ৰোহৰ যদিও বা ব্ৰিটিছে দমন কৰিছিলে, এই বিদ্ৰোহসমূহক ভয় ভাবুকি, তেওঁলোকে গুলী চালনা, তেওঁলোকৰ হাতত আধুনিক অস্ত্ৰ শস্ত্ৰৰে যদিও এই কৃষক বিদ্ৰোহসমূহক দমন কৰা হৈছিলে, কিন্তু এই কৃষক বিদ্ৰোহসমূহৰ যিটো প্ৰভাৱ, সেই প্ৰভাৱ আছিলে সুদূৰ প্ৰসাৰী। এই প্ৰভাৱে কি কৰিছিলে, পৰৱৰ্তী পৰ্যায়ত যেতিয়া স্বাধীনতা আন্দোলন হয় গণতান্ত্ৰিকভাৱে মহাত্মা গান্ধীৰ নেতৃত্বত, সেই স্বাধীনতা আন্দোলনৰ বাবে সাধাৰণ মানুহৰ মনত যিটো দেশ প্ৰেম বা যিটো জাতীয়তাবাদী চিন্তা, সেই চিন্তাক কি কৰিছিলে, উন্মোচিত কৰিছিলে। আৰু সেই চিন্তাৰ কি কৰিছিলে, এটা নতুন বাট দিছিলে। সাধাৰণ মানুহেও যে এনেদৰে প্ৰতিবাদ কৰিব পাৰে বা প্ৰতিবাদ মুখৰ হৈ তেওঁলোকে যে তেওঁলোকৰ আচলতে জনতাইহে যে সৰ্বশক্তিমান, সেই কথাটো এই কৃষক বিদ্ৰোহত কি হৈছিলে, জনতাৰ মাজত সেই মেছেজটো, সেই বাৰ্তাটো গুচি গৈছিলে। গতিকে ইয়াৰ পৰা আমি এটাই কথাই অনুধাৱন কৰিব পাৰোঁ যে ইতিহাসৰ প্ৰতিটো ঘটনাই কি হয়, প্ৰতিটো ঘটনাই পৰৱৰ্তী সময়ত হোৱা ঘটনাবিলাকৰ লগত জড়িত হৈ থাকে। এই যিদৰে আমি প্ৰথম পঢ়িছিলোঁ যে চিপাহী বিদ্ৰোহৰ পৰা আহি পানি কিদৰে চিপাহী বিদ্ৰোহৰ মণিৰাম দেৱানৰ নেতৃত্বত হোৱা সেই অসমত হোৱা চিপাহী বিদ্ৰোহ বিফল হোৱাৰ পিছতো যে সেই ৰাইজমেলসমূহত হোৱা কৃষক বিদ্ৰোহ, পৰৱৰ্তী সময়ত হোৱা স্বাধীনতা আন্দোলন। গতিকে আমি ইয়াৰ পৰা কি বুজি পাওঁ, ইয়াৰ পৰা এইটোৱে বুজি পাওঁ যে ইতিহাসৰ এটা ক্ৰম থাকে, আৰু সেই ক্ৰম অনুসৰিয়ে কি হয়, এই যিটো গোটেই আন্দোলন, সেই আন্দোলনটোত এটা আমি কি দেখা পাওঁ, এটা উমৈহতীয়া চিন্তা, এটা সমন্বিত চেতনা, যাক আমি জাতীয়তাবাদ বুলি কওঁ, যাক আমি স্বাধীনতা বুলি কওঁ, সেই যিটো আন্দোলন বুলি কওঁ, সেই বস্তুটো কি কৰিছিলে, এই কৃষক বিদ্ৰোহসমূহে জাগ্ৰত কৰিছিলে বুলি আমি ইয়াৰ দ্বাৰা ক'ব পাৰোঁ। ইয়াৰ পিছত যদি আমি চাওঁ, কৃষক বিদ্ৰোহসমূহৰ লগতে আমাৰ অসমখনত আমি জানো বিভিন্ন জনজাতীয় লোকে বাস কৰিছিলে। অসম বুলি ক'লে সেই সময়ত এটা বৃহত্তৰ অসম, বৰ অসমৰ কথা আমি সকলোৰে মনলৈ আহে। সেই বৰ অসম বুলি কোৱাৰ লগে লগে মণিপুৰ, নাগালেণ্ড বা কাছাৰ, এই গোটেইসমূহ কি আছিলে, অসমৰ আণ্ডাৰত আছিলে। গতিকে সেই বৃহত্তৰ অসমৰ যি জনজাতীয় আছিলে, সেই জনজাতীয় লোকসকলৰ মনতো কি হৈছিলে, ব্ৰিটিছৰ যি কৰ নীতি, ব্ৰিটিছৰ যি ঔপনিৱেশিক নীতি, সেই নীতিসমূহে তেওঁলোকৰ মনত ক্ষোভৰ জন্ম দিছিলে, ক্ষোভৰ অগ্নি জগাই তুলিছিলে। গতিকে তেওঁলোকৰ মাজতনো কেনেদৰে এই বিদ্ৰোহৰ উকমুকনি হৈছিলে, সেই বিষয়ে আমি ইয়াত পঢ়িম। জয়ন্তীয়া বিদ্ৰোহৰ কথা আমি পঢ়িব লাগিব। 1860 চনৰ পৰা 1863 চনলৈ হৈছিলে অসমৰ জনজাতীয় বিদ্ৰোহসমূহৰ অন্যতম। এই জয়ন্তীয়া বিদ্ৰোহক আমি কি বুলি ক'ব পাৰোঁ, অসমৰ জনজাতীয় বিদ্ৰোহসমূহৰ অন্যতম বুলি ক'ব পাৰোঁ। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে জয়ন্তীয়া জনজাতিৰ সহস্ৰ প্ৰতিভাৱ। জয়ন্তীয়া ৰাজ্য 1835 চনত ৰজা ৰাজেন্দ্ৰ সিংহৰ হাতৰ পৰা ইংৰাজৰ হাতলৈ যায়। ইংৰাজে জয়ন্তীয়া পাহাৰক নিজৰ ৰাজ্যৰ অংশ কৰি তোলে। স্বাধীন চেতিয়া জনজাতি অসন্তুষ্টি হয়। বিদ্ৰোহৰ প্ৰধান কাৰণসমূহ:
ব্ৰিটিছ প্ৰশাসকৰ অপব্যৱহাৰ আৰু অত্যাচাৰ, ভূমি অধিগ্ৰহণ আৰু পৰম্পৰাগত অধিকাৰৰ ৰহণ, মাছ ধৰা, বনজ সম্পদ সংগ্ৰহ, খৰি খেৰ তোলা আদি কাৰ্যত নিষেধাজ্ঞা দিয়া হয়। অস্ত্ৰ বহন নিষিদ্ধ কৰা হয়। ধৰ্মীয় আৰু সামাজিক আচাৰত হস্তক্ষেপ কৰা হয়। ঘৰ কৰ আয়কৰ আদি নতুন কৰ ব্যৱস্থা প্ৰৱৰ্তন। আমি কি আলোচনা কৰি আছিলো? জনজাতীয় বিদ্ৰোহৰ বিষয়ে আলোচনা কৰিছিলো। এই জয়ন্তীয়া ৰাজ্য, স্বাধীন চেতিয়া জয়ন্তীয়া ৰাজ্য এই যে ব্ৰিটিছৰ লৰ্ড ডেলহাউচিৰ স্বত্ব বিলোপ নীতি আছিলে, সেই নীতি অনুসৰি কি হৈছিলে? জয়ন্তীয়া পাহাৰক ইংৰাজে নিজৰ কৰি লয়। নিজৰ কৰি লোৱাৰ পিছত কি হয়? নিজৰ কৰি লোৱাৰ পিছত সাধাৰণ ৰাইজ অসন্তুষ্ট হৈ যায়। তেওঁলোকৰ নিজৰ যি ৰজা আছিলে, তেওঁলোকৰ যি শাসন আছিলে, তেওঁলোকৰ যি শাসকীয় পক্ষ আছিলে, সেই শাসকীয় পক্ষ বেলেগৰ হাতলৈ গুচি যায়। বেলেগৰ হাতলৈ গুচি যোৱাৰ ফলত কি হৈ যায়? লাহেকৈ ব্ৰিটিছে তেওঁলোকৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰে। কাৰণসমূহ যদি আমি বিশ্লেষণ কৰোঁ, ইয়াত লিখা আছে ব্ৰিটিছ প্ৰশাসকৰ অপব্যৱহাৰ আৰু অত্যাচাৰ। সাধাৰণ ৰাইজক জয়ন্তীয়া যিসকল থলুৱা জনজাতীয় লোক আছিলে, থলুৱা লোকসকলক কি কৰিছিলে? থলুৱা যিসকল লোক আছিলে তেওঁলোকক ব্ৰিটিছে অত্যাচাৰ কৰে। তেওঁলোকৰ যি ভূমি আছে, মাটি ভূমি অধিগ্ৰহণ কৰে, পৰম্পৰাগত অধিকাৰৰ হৰণ কৰে। তেওঁলোকৰ যি থলুৱা নীতি নিয়ম আছে, মাছ ধৰা, বনজ সম্পদ সংগ্ৰহ, খৰি খেৰ তোলা আদি কাৰ্যত নিষেধাজ্ঞা কৰা হয়। এই যিসকল জনজাতীয় লোক আছিলে তেওঁলোকে কি কৰিছিলে? তেওঁলোক আছিলে প্ৰাথমিক আমাৰ যোনবোৰ বৃত্তি, যেনেকৈ কৃষি, মাছ ধৰা বা অন্যান্য যিসমূহ বনজ সম্পদ সংগ্ৰহ, খৰি খেৰ অৰণ্যৰ পৰা সংগ্ৰহ কৰি তেওঁলোকে কি কৰিছিলে? জীৱন নিৰ্বাহ কৰিছিলে। সেই তেওঁলোকৰ মৌলিক যোনটো বৃত্তি, সেই বৃত্তিটোৰ ওপৰতে যেতিয়া ব্ৰিটিছে নিষেধাজ্ঞা আৰোপ কৰিলে, সেইবিলাকৰ ওপৰত যেতিয়া তেওঁলোকে সাধাৰণ মানুহে কৰিব নোৱাৰিব বুলি কিছুমান নীতি নিয়ম বান্ধি দিলে, জাপি দিলে, বুজা জাপি দিলে, তেতিয়া সাধাৰণ মানুহবিলাক কি হৈছিলে? ক্ষুভিত হৈছিলে। তেওঁলোকে ক্ষুভিত হৈছিলে। তেওঁলোকৰ যি অস্ত্ৰ শস্ত্ৰ থাকে, তেওঁলোকৰ যি স্থানীয় অস্ত্ৰ শস্ত্ৰ থাকে, তেওঁলোকৰ যি থলুৱা অস্ত্ৰ শস্ত্ৰ, বাঁহ বেতেৰে নিৰ্মাণ কৰা বা লোহাৰ অস্ত্ৰ থাকে, সেই অস্ত্ৰ শস্ত্ৰবিলাকো নিষিদ্ধ কৰা হৈছিলে। ধৰ্মীয় আৰু সামাজিক আচাৰত হস্তক্ষেপ কৰিছিলে। ঘৰ কৰ আয়কৰ আদি নতুন কৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিলে। এইবোৰ কথা আমি আগতেও পঢ়িছো, কিদৰে ব্ৰিটিছে কৰ ব্যৱস্থাত অধিক কৰ জাপি কি কৰিছিলে? সাধাৰণ মানুহক অতিষ্ঠ কৰিছিলে। তেওঁলোকক কি কৰিছিলে? হাৰাশাস্তি কৰিছিলে। তেওঁলোকৰ ওপৰত এক ধৰণৰ বুজা জাপি দিয়া হৈছিলে। গতিকে এই গোটেই ব্যৱস্থাটোৱে কি কৰিছিলে? গোটেই ব্যৱস্থাটোৱে সাধাৰণ মানুহৰ মনত ক্ষোভৰ অগ্নি জ্বলাই তুলিছিলে। আৰু সেই ক্ষোভেই গৈ পিনি পিছত গৈ কি হৈছিলে? প্ৰতিবাদৰ ৰূপ লৈছিলে, আৰু প্ৰতিবাদে গৈ পিনি বিদ্ৰোহৰ ৰূপ লৈছিলে। গতিকে এইখিনি কথা আমি পঢ়িলো। বিদ্ৰোহৰ আৰম্ভণি কেনেকৈ হৈছিলে? ঘৰ কৰ প্ৰৱৰ্তনৰ সময়ত জোৱাই তহচিলদাৰক আঁতৰোৱা হৈছিলে। বিদ্ৰোহত জয়ন্তীপুৰ, মূলাগোপাল, জাফলং, চেবা অঞ্চললৈ উকিয়াং নবাৰ নেতৃত্বত সজোৰে বিদ্ৰোহৰ মুখ্য ঘটনা। জয়ন্তীয়াসকলে 1862 চনৰ 17 জানুৱাৰীত জোৱাই ব্ৰিটিছ ছাউনীত আক্ৰমণ কৰে। এইটো কি হৈছিলে? এইটো এটা আমি বিদ্ৰোহ বুলি ক'ব নোৱাৰো, এক ধৰণৰ যুদ্ধৰ ঘোষণা কৰিছিলে। জয়ন্তীয়া যি বিদ্ৰোহ, এই বিদ্ৰোহক আমি এক ধৰণৰ যুদ্ধ বুলি ক'ব পাৰো। যিদৰে এই উত্তৰ ভাৰতত মাৰাঠা, শিখ, আদি অন্যান্য এই যিসমূহে যেতিয়া মোগল, তেওঁলোকে কি কৰিছিলে? ডাইৰেক্ট যুদ্ধ কৰিছিলে ব্ৰিটিছৰ বিৰুদ্ধে, হয়নে? ঠিক একেদৰে আমাৰ যি জনজাতীয় লোক আছিলে, তেওঁলোকৰ যি ভূমি অধিকাৰ, তেওঁলোকৰ যি মৌলিক অধিকাৰ, তেওঁলোকৰ জীৱিকাৰ ওপৰত যেতিয়া প্ৰশ্ন আহিলে, তেওঁলোকৰ যেতিয়া সংস্কৃতিৰ ওপৰত ব্ৰিটিছে প্ৰশ্ন কৰিলে, তেওঁলোকৰ স্থানীয় আচাৰ আচৰণ, তেওঁলোকৰ বিচাৰ ব্যৱস্থা, তেওঁলোকৰ জীৱন জীৱিকাৰ ওপৰত যেতিয়া আচলতে হেঁচা প্ৰয়োগ কৰা হ'ল, তেতিয়া কিন্তু তেওঁলোক ক্ষান্ত নাথাকিলে। এই গোটেই জয়ন্তীয়াৰ যোনটো বিদ্ৰোহ, সেই বিদ্ৰোহৰ নেতৃত্ব কোনে লৈছিলে বুলি কৈছে? এই বিদ্ৰোহৰ নেতৃত্ব লৈছিলে আমাৰ উকিয়াং নবাৰ নেতৃত্বত কি হৈছিলে? সজোৰে বিদ্ৰোহ আৰম্ভ হৈছিলে। 1862 চনৰ 17 জানুৱাৰীত জোৱাই ব্ৰিটিছ ছাউনীত আক্ৰমণ কৰে।
ব্ৰিটিছ যোনটো জোৱাই আমাৰ শ্বিলঙৰ এই ৰাস্তাত আছে চেৰাপুঞ্জী জোৱাই চেৰাপুঞ্জী জয়ন্তীপুৰ এই যোনটো অঞ্চল আছে তাত কি হৈছিলে পথ অৱৰোধ কৰি পানি কি কৰিছিলে আক্ৰমণ চলোৱা হৈছিলে ব্ৰিটিছে প্ৰতি আক্ৰমণ কৰিছিলে 44 নং দেশীয় পদাতিক বাহিনী 33 নং বেংগল মিলিটাৰী পুলিচ দুই পক্ষৰ মাজত তীব্ৰ সংঘৰ্ষ হৈছিলে গতিকে এইবিলাক ঘটনা হৈছিলে বিদ্ৰোহৰ সময়ত জয়ন্তীয়া বিদ্ৰোহৰ সময়ত তোমালোকে পাঠটো ভালদৰে পঢ়িলে এই গোটেই কথাখিনি জানিবা মই তোমালোকক ডিটেইল কনসেপ্টখিনি আসলে ইয়াত বুজাবলৈ চেষ্টা কৰি আছো গোটেই কথাখিনি তোমালোকক কনসেপ্ট হিচাপে দিবলৈ চেষ্টা কৰি আছো যাতে তোমালোকে ভালদৰে ঘটনাবোৰ বুজি পোৱা জয়ন্তীয়া এই বিদ্ৰোহত কি হৈছিলে উকিয়াং নবাই নেতৃত্ব লোৱা এই বিদ্ৰোহত এক ধৰণৰ যুদ্ধৰ দৰে ঘটনা হৈছিলে য'ত কি কৰিছিলে ব্ৰিটিছক আক্ৰমণ কৰিছিলে আৰু ব্ৰিটিছে কি কৰিছিলে ব্ৰিটিছে তেওঁলোকৰ 44 নং যি দেশীয় পদাতিক বাহিনী এই পদাতিক বাহিনীক নিয়োগ কৰিছিলে নিয়োগ কৰি পানি কি কৰিছিলে এই আন্দোলনক দমন কৰিব বিচাৰিছিলে ব্ৰিগেডিয়াৰ জিডি সাবাৰক জয়ন্তীয়া পাহাৰৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণ দিয়া হয় BW মৰ্টন খাসী জয়ন্তীয়া পাহাৰৰ ডেপুটি কমিশনাৰ হিচাপে নিয়ন্ত্ৰণ কৰা হয় বিদ্ৰোহীসকল ধীৰে ধীৰে পৰাজিত হয় ব্ৰিটিছৰ প্ৰস্তাৱ আত্মসমৰ্পণ কৰিলে সাধাৰণ ক্ষমা উকিয়াং নবা ধৰা পৰে আৰু জুৱাইত ফাঁচি দিয়া হয় 1863 চনত জয়ন্তীয়া বিদ্ৰোহৰ পৰিণতি ঘটা এই বিদ্ৰোহৰ কি হৈছিলে জয়ন্তীয়াসকলে পৰিকল্পিতভাৱে বিদ্ৰোহ আৰম্ভ কৰিছিলে যদিও যুদ্ধ ঘোষণা কৰিছিলে যদিও কি হৈছিলে ব্ৰিটিছৰ ইতিমধ্যে হোৱা আন্দোলনসমূহে বিদ্ৰোহসমূহত ব্ৰিটিছক বহুতখিনি শিকাইছিলে গতিকে ব্ৰিটিছৰ যি সেন্ট্ৰেল সিস্টেম এই সেন্ট্ৰেল সিস্টেমটো খুব ষ্ট্ৰংকে নিৰ্মাণ কৰা হৈছিলে যাৰ কাৰণে নেকি ব্ৰিগেডিয়াৰ জিডি সাবাৰকাৰক জয়ন্তীয়া পাহাৰৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণৰ দায়িত্ব দিয়া হৈছিলে তেওঁ BW মৰ্টনক খাসী জয়ন্তীয়া পাহাৰৰ ডেপুটি কমিশনাৰ হিচাপে নিযুক্তি দিয়ে আৰু লাহে লাহে কি হয় এই যি আন্দোলন আছিল জয়ন্তীয়াসকলৰ যি উমৈহতীয়া আন্দোলন তেওঁলোকৰ যি ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদ এই বিদ্ৰোহক দমন কৰিবলৈ ব্ৰিটিছে সক্ষম হয় আৰু কি হয় হেকত উকিয়াং নবা ধৰা পৰে আৰু তেওঁক জুৱাইত ফাঁচি দিয়া হয় গতিকে 1863 চনত জয়ন্তীয়া বিদ্ৰোহৰ পৰিসমাপ্তি ঘটে ব্ৰিটিছ শাসন জয়ন্তীয়া পাহাৰত সম্পূৰ্ণৰূপে প্ৰতিষ্ঠিত হয় ৰাজকীয় যি শাসন আছিল জয়ন্তীয়া ৰাজ্যত এই শাসন এই বিদ্ৰোহলৈকে ব্ৰিটিছৰ এই শাসনৰ পৰা ব্ৰিটিছলৈকে যোৱা এই যাত্ৰাটোত ব্ৰিটিছে যুদ্ধ কৰিব লগা হৈছিল কাৰ লগত উকিয়াং নবাৰ নেতৃত্বত গঠন হোৱা যি আমাৰ জয়ন্তীয়া সৈন্যবাহিনী আছে তেওঁলোকৰ সৈতে জয়ন্তীয়া সৈন্যবাহিনী আছে তেওঁলোকৰ সৈতে যুদ্ধ লাগিব লগা হৈছিল গতিকে এইখিনি কথা আমি চালো এইখিনি কথা আমি পঢ়িলো ইয়াৰ পিছত আমি চাওঁ হা উত্তৰ কাছাৰৰ বিদ্ৰোহৰ কথা আমি পঢ়িব লাগিব উত্তৰ কাছাৰ বিদ্ৰোহৰ নেতা আছিল চম্বু ফাংলছা কেন্দ্ৰ আছিল মাইবং মূল কাৰণসমূহ আছিল ইংৰাজী আংগামী নাগাসকলৰ আক্ৰমণ প্ৰতিৰোধৰ নামত কুকি বাহিনী গঠন কৰে স্থানীয় জনজাতিসকলৰ ওপৰত নিয়ন্ত্ৰণ স্থাপন কৰে ইংৰাজ বিষয়া নিযুক্ত কৰি পাহাৰীয়া সমাজত হস্তক্ষেপ কৰে বিদ্ৰোহৰ ঘটনা বিদ্ৰোহীসকলে চৰকাৰী ঘৰদুৱাৰ অগ্নিসংযোগ কৰি ধ্বংস কৰে গতিকে এই গোটেই বিদ্ৰোহসমূহত যদি তোমালোকে চোৱা এই চনবোৰ মনত ৰাখিবা চনবোৰ পৰীক্ষাত আহে এনেকুৱা নেতাৰ নাম মনত আহে ক'ত হৈছিলে সেইবোৰ মনলৈ আহে পৰীক্ষাত আহে এই গোটেই ঘটনাবিলাকত যদি তোমালোকে চোৱা ব্ৰিটিছৰ যি ঔপনিৱেশিক নীতিৰ বিৰুদ্ধে প্ৰতিবাদ হৈছিল আৰু ব্ৰিটিছৰ যি আচলতে আমি যদি কওঁ ব্ৰিটিছে কি কৰিছিলে ব্ৰিটিছে আমাৰ যি জনজাতীয় লোকসকল আছে তেওঁলোকে নিজৰ লোক সংস্কৃতি তেওঁলোকৰ লোকবিশ্বাসৰ প্ৰতি তেওঁলোকৰ জীৱন আৰু জীৱিকাৰ প্ৰতি তেওঁলোকে খুবেই আচলতে কি হয় তেওঁলোকে খুব ষ্ট্ৰিক্ট আচলতে যে এইসমূহ নিয়ম আমাৰ বাবে মানিবই লাগিব এইসমূহ নিয়ম আমাৰ নিজৰ গতিকে সেই নিয়মসমূহৰ ওপৰত যেতিয়া তেওঁলোকে প্ৰশ্ন কৰিছিলে সেই নিয়মসমূহৰ ওপৰত ব্ৰিটিছে হস্তক্ষেপ কৰিছিলে তেওঁলোকক সেই নিয়মসমূহ পালন কৰিবলৈ দিয়া নাছিলে তেওঁলোকৰ ওপৰত নিয়ন্ত্ৰণ চলাবলৈ চেষ্টা কৰিছিলে তেতিয়া স্বাভাৱতে তেওঁলোক কি হৈ গৈছিলে ক্ষুভিত হৈ গৈছিলে আৰু সেই ক্ষোভৰ কাৰণতে এই বিদ্ৰোহসমূহ সৃষ্টি হৈছিলে বিদ্ৰোহীসকলে চৰকাৰী ঘৰদুৱাৰ জ্বলাই দিছিলে অগ্নিসংযোগ কৰি দিছিলে গতিকে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিলে গুঞ্জুঙত দুজন ব্ৰিটিছ বিষয়া ভূত আৰু এজন পুলিচক হত্যা কৰা হৈছিলে মাইবঙত চৰকাৰী বাহিনীৰ ওপৰত অতৰ্কিত আক্ৰমণ দুই পক্ষৰ মাজত তীব্ৰ সংঘৰ্ষ বহু বিদ্ৰোহী নিহত মেজৰ বয়োদো গুৰুতৰভাৱে আহত হয় মৃত্যু চম্বু সিং ফেংগেছা কি হৈ যায় অজ্ঞাত হৈ যায় গতিকে এই গোটেই ঘটনাবিলাক কি হৈছিলে চোৱা গুঞ্জুঙত নামৰ এই ঠাইটুকুৰাত দুজন ব্ৰিটিছ বিষয়াৰ ভূত মানে ব্ৰিটিছ বিষয়াৰ চামচা বুলি যোনটো আমি কওঁ যে সেই চামচা মানে ভূত যি সকলো কথা মানি চলে ভুল শুদ্ধ অন্ধভক্ত আৰু এজন পুলিচক হত্যা কৰা হয় মাইবঙত চৰকাৰী বাহিনীৰ ওপৰত অতৰ্কিত আক্ৰমণ কৰা হয় দুয়ো পক্ষৰ মাজত তীব্ৰ সংঘৰ্ষ হয় বহু বিদ্ৰোহী নিহত হয়
মেজৰ বয়োতে গুৰুতৰভাৱে আহত হৈ মৃত্যুবৰণ কৰে। গতিকে কিমান ভয়াৱহ আছিলে এই বিদ্ৰোহসমূহ চোৱা, মানে এই বিদ্ৰোহসমূহত কি হৈছিলে, খুব হিংসাত্মকভাৱে এই বিদ্ৰোহসমূহ হৈছিলে। এই বিদ্ৰোহসমূহ আচলতে হিংসাত্মক ঘটনাটো তোমালোকে কি বুলি ক'ব খোজা, এইটো শুদ্ধ নে অশুদ্ধ বুলি ক'ব খোজা? তোমালোকৰ সমাজ বিজ্ঞানত খুব এনেকুৱা ধৰণৰ কনচেপচুৱেল প্ৰশ্ন আহে। গতিকে তোমালোকে তেতিয়া লিখিব লাগিব, নিৰপেক্ষভাৱে কথাখিনি লিখিব লাগিব। আচলতে হিংসাত্মক ঘটনাবোৰ যদিও বা শুদ্ধ নহয় বা হিংসাত্মক প্ৰতিবাদ এটা শুদ্ধ পন্থা নহয়, তথাপিও ব্ৰিটিছৰ যি ঔপনিৱেশিক নীতি বা ব্ৰিটিছৰ যি শোষণ নিপীড়ন, সেই নিপীড়নে সাধাৰণ জনতাৰ মানত ক্ষোভৰ সৃষ্টি কৰিছিলে, বিদ্ৰোহৰ অগনি জগাই তুলিছিলে। আৰু সেই বিদ্ৰোহৰ ফলশ্ৰুতিতে কি হৈছিলে, এনেকুৱা ধৰণৰ তেজাক্ত বা এনেকুৱা ধৰণৰ ৰক্তাক্ত বিদ্ৰোহ সংগঠিত হৈছিলে বুলি আমি ক'ব পাৰোঁ। ইয়াৰ পিছত নাগা জনগোষ্ঠীৰ বিদ্ৰোহ যদি আমি চাওঁ, আংগামী নাগাসকলে বিদ্ৰোহ কৰিছিলে। ব্ৰিটিছৰ ৰাজনৈতিক নিয়ন্ত্ৰণৰ বিৰুদ্ধে অসন্তোষ, স্বাধীনচেতা নগাসকলৰ ওপৰত ইংৰাজৰ দমন নীতি। একেই ঘটনা, 1878 চনত নাগাসকলৰ ব্ৰিটিছ বিষয়া দামান্ট আৰু তেওঁৰ ৰক্ষীহীনক হত্যা কৰে। কহিমাত বিদ্ৰোহ, কৰ্ণেল জানষ্টনে কঠোৰভাৱে বিদ্ৰোহ দমন কৰে। এই ডাটাবোৰ তোমালোকে ভালদৰে চাবা, এই ডাটাবোৰ পৰীক্ষাত আহে। গোটেই কথাবোৰ একেই, যে ব্ৰিটিছৰ ইংৰাজৰ যি দমন নীতি আছিলে, সেই দমন নীতিৰ বিৰুদ্ধে নাগা বিদ্ৰোহ হৈছিলে। নাগা জনগোষ্ঠীৰ যি বিদ্ৰোহ, সেই বিদ্ৰোহ হৈছিলে 1878 চনত। এই বিদ্ৰোহ হৈছিলে 1868 চনত নাগাসকলে ব্ৰিটিছ বিষয়া দামান্ট আৰু তেওঁৰ ৰক্ষীহীনক হত্যা কৰে। কহিমাত বিদ্ৰোহ হয়, কৰ্ণেল জানষ্টনে কঠোৰভাৱে বিদ্ৰোহ দমন কৰে। গতিকে এই কথাখিনি একেই। কেতিয়া হৈছিলে, ক'ত হৈছিলে, এই কথাবোৰ মনত ৰাখিবা। কোন নেতা আছিলে, কোন লিডাৰ আছিলে, বিদ্ৰোহৰ ঘটনা কেনেকুৱা হৈছিলে, এই কথাবোৰ মনত ৰাখিবা। মণিপুৰৰ বিদ্ৰোহ 1890 চনৰ পৰা 1891 চনৰ ভিতৰত হৈছিলে। মণিপুৰ আছিলে স্বাধীন দেশীয় ৰাজ্য, কিন্তু ব্ৰিটিছৰ আশ্ৰিত। 1890 চনত সিংহাসনৰ উত্তৰাধিকাৰীক লৈ ৰাজ পৰিয়ালৰ মাজত সংঘৰ্ষ হয়। যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাসনচ্যুত কৰি ৰজা হয়। সেনাপতি টিকেন্দ্ৰজিতে ব্ৰিটিছ বিৰোধী আন্দোলনৰ নেতা হয়। ব্ৰিটিছৰ দাবী টিকেন্দ্ৰজিতক দেশান্তৰিত কৰা হ'ব। কুলচন্দ্ৰ দ্বিধাগ্ৰস্ত। ইংৰাজ চিফ কমিছনাৰ JW কুইণ্টন নিজে আহি মণিপুৰীসকলে কুইণ্টনৰ 5জন ইউৰোপীয় বিষয়াক হত্যা কৰে। এই গোটেই মণিপুৰী যোনটো বিদ্ৰোহ আছিলে, এই বিদ্ৰোহৰ নেতৃত্ব লৈছিলে টিকেন্দ্ৰজিতে। মণিপুৰৰ যি ৰাজ পৰিয়াল আছে, সেই ৰাজ পৰিয়ালৰ মাজত কি হৈছিলে, পাৰিবাৰিক কণ্ডল হৈছিলে। যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাসনচ্যুত কৰি ৰজা হৈছিলে। এই যুৱৰাজ কুলচন্দ্ৰ কি আছিলে, ইংৰাজৰ তেওঁ অকণমান ভিত্তীয় টাইপৰ আছিলে। সেইকাৰণে নেকি টিকেন্দ্ৰজিতক যোনটো দেশান্তৰিত কৰা হ'ব সিদ্ধান্ত দিছিলে ব্ৰিটিছে, সেই সিদ্ধান্তটোৰ তেওঁ কি কৰিছিলে, প্ৰতিবাদ কৰা নাছিলে। ইংৰাজ চিফ কমিছনাৰ JW কুইণ্টনে নিজে আহিছিলে। মণিপুৰীসকলে কুইণ্টনসহ 5জন ইউৰোপীয় বিষয়াক হত্যা কৰে। এই টিকেন্দ্ৰজিতৰ নেতৃত্বত যি দল আছিলে, মণিপুৰী যি দল আছিলে, সেই দলে কি কৰে, খুব জংগী আন্দোলন হৈছিলে, জংগী প্ৰতিবাদ হৈছিলে, 5জন ইউৰোপীয় বিষয়াক হত্যা কৰিছিলে। ব্ৰিটিছ বাহিনী প্ৰতিশোধ স্বৰূপে কি কৰে, মণিপুৰ আক্ৰমণ কৰে। টিকেন্দ্ৰজিত ধৰা পৰে আৰু টিকেন্দ্ৰজিতক ফাঁচি দিয়া হয়। কুলচন্দ্ৰক নিৰ্বাসিত কৰা হয়। নাবালক সুৰচন্দ্ৰক ৰজা হিচাপে ঘোষণা কৰা হয়। মণিপুৰৰ ওপৰত ইংৰাজৰ পূৰ্ণ আধিপত্য স্থাপিত হয়। এই টিকেন্দ্ৰজিতে যে 5জন মানুহ মাৰি দিলে ব্ৰিটিছৰ, তাৰপিছত ব্ৰিটিছে কি কৰে, পূৰ্ণ যুদ্ধৰ ঘোষণা কৰে। পূৰ্ণ যুদ্ধ কৰি পিনি টিকেন্দ্ৰজিতক ধৰে, টিকেন্দ্ৰজিতক হত্যা কৰে, টিকেন্দ্ৰজিতক ফাঁচি দিয়ে। কুলচন্দ্ৰক নিৰ্বাসিত কৰে, যিজন ৰজা আছিলে, তেওঁ সুৰচন্দ্ৰ নাবালক হোৱাৰ বাবে তেওঁক ৰজা ঘোষণা কৰে। মণিপুৰে 2.5 লাখ টকা ক্ষতিপূৰণ দিব লগা হয়। বছৰি 50,000 টকা ব্ৰিটিছক পৰিশোধ কৰে কৰ। মণিপুৰত ইংৰাজ চৰকাৰৰ প্ৰশাসনিক নিয়ন্ত্ৰণ স্থায়ীভাৱে প্ৰৱেশ কৰে। গতিকে এনেকুৱা ধৰণৰ এটা ঘটনাই হৈছিলে। মণিপুৰৰ কথা আমি পাতিলোঁ, নাগালেণ্ডৰ কথা আমি পাতিলোঁ, উত্তৰ কাছাৰৰ কথা আমি পাতিলোঁ, জয়ন্তীয়া বিদ্ৰোহৰ কথা পঢ়িলোঁ। আমি এই গোটেই যি আমাৰ জনজাতীয় বিদ্ৰোহ আছিলে, সেই জনজাতীয় বিদ্ৰোহৰ গোটেই কথাখিনি পুংখানুপুংখভাৱে তোমালোকৰ সৈতে আলোচনা কৰিলোঁ। ক'ত কোনে নেতৃত্ব লৈছিলে, কিদৰে বিদ্ৰোহ সংঘটিত হৈছিলে, বিদ্ৰোহৰ পৰিণতি কেনেকুৱা হৈছিলে, আৰু গোটেই কথাখিনিত এটা মূল পইণ্ট মনত ৰাখিবা, কাৰণ বুলি ক'লে ব্ৰিটিছৰ ঔপনিৱেশিক নীতি, আৰু বিশেষকৈ জনজাতীয় সমাজৰ যি স্থানীয় ৰীতি নীতি আছে, থলুৱা তেওঁলোকৰ যি জনবিশ্বাস, সেই জনবিশ্বাসৰ ওপৰত ব্ৰিটিছৰ যি হস্তক্ষেপ, আৰু তেওঁলোকৰ যি স্থানীয় ৰজা বা ৰাজকীয়
প্ৰতি তেওঁলোকৰ যি সন্মান বা তেওঁলোকৰ জাতীয়তাবাদ, সেই জাতীয়তাবাদৰ ওপৰত ব্ৰিটিছৰ যি হস্তক্ষেপ, সেই হস্তক্ষেপৰ কাৰণেই এই গোটেই জংগী আন্দোলনবোৰ সংঘটিত হৈছিলে। গতিকে এই গোটেই পাঠটো তোমালোকৰ সৈতে মই বিশ্লেষণ কৰিলোঁ। এই পাঠটোত আৰম্ভণিৰ পৰা শেষলৈকে যদি ভালদৰে পঢ়া, তেতিয়া মই প্ৰথম ক্লাছটোতে তোমালোকক মই আৰম্ভণিতে কৈছিলোঁ যে ক্ষোভৰ পৰা জন্ম হোৱা বিদ্ৰোহ, আৰু সেই বিদ্ৰোহে গৈ পিনি শেষত গৈ প্ৰতিবাদৰ পৰা গৈ পিনি বিদ্ৰোহ, আৰু বিদ্ৰোহ লাহেকৈ কি হৈছিলে, জংগী হৈছিলে। গতিকে সেই গোটেই কথাখিনি ভালদৰে মনত ৰাখিবা, আৰম্ভণিৰ পৰা শেষলৈকে ভালদৰে এবাৰ পাঠটো পঢ়িবা। কিবা যিকোনো ধৰণৰ ডাউট থাকিলে এই চেপ্টাৰটোৰ লগত তোমালোকৰ যিকোনো ধৰণৰ প্ৰশ্ন থাকিলে বা যিকোনো ধৰণৰ তোমালোকে সমস্যাৰ সন্মুখীন হ'লে তোমালোকে আমাক যোগাযোগ কৰিবা। আমি নিশ্চিতভাৱে তোমালোকক আমি কি কৰিম, আমি কনচেপ্ট ক্লিয়াৰিটি এটা ছেশ্যনো তোমালোকৰ বাবে ৰাখিম দৰকাৰ হ'লে। গতিকে সকলোকে ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী এটা খণ্ডত মই এই চেপ্টাৰটোৰ যিসমূহ কুৱেশ্যন এনচাৰ আছে, সেই কুৱেশ্যন এনচাৰসমূহ তোমালোকৰ বাবে লৈ আহিম। গতিকে সকলোকে আজিলৈ ধন্যবাদ জনাইছোঁ। ধন্যবাদ।